মই 2019 চনৰ নিৰ্বাচনত যেতিয়া মনোনয়ন পত্ৰ দাখিল কৰিছিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সেইবাৰ অংশ লৈছিলোঁ কিন্তু এবাৰ এনডিএৰ পাৰ্টনাৰ হিচাপে আকৌ আমি অংশ লোৱাৰ এটা সুযোগ পালোঁ তো সেইবাৰৰ পৰিৱেশ আৰু আজিৰ পৰিৱেশৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে মই যিখন ছবি দেখিলোঁ বাৰাণসী তাত সকলোৱে একেমুখে কৈছে যে বিকাশ বহুত ত্বৰান্বিত হৈছে বাৰাণসীৰ চেহেৰা সুকীয়া হৈছে আজিকালি টুৰিষ্টৰ সংখ্যাও বহু পৰিমাণে বৃদ্ধি পাইছে সুকীয়া পৰিৱেশ আৰু মোৰ অনুভৱ হ'ল আজিৰ মাহোল চাওক উত্তৰ প্ৰদেশ সম্পৰ্কৰ যিবিলাক কথা বতৰা এইকেইদিন সংবাদ মাধ্যমত আমি দেখি আছিলোঁ কিন্তু সেই ধৰণৰ কথা বতৰা তাত আজি আমি শুনা নাই তাত খুবেই ভাল পৰিৱেশ সংবাদ মাধ্যমৰ ব্যক্তিসকলকো তাত লগ পাইছোঁ যিসকল দিল্লীৰ পৰাই গৈছে আৰু স্থানীয় ব্যক্তি কেৱল ভাজপাৰে নহয় বেলেগ বেলেগ ছেকশ্যনৰ মানুহৰ লগতো কথা বতৰা যেতিয়া পাতিছোঁ মই ভাবোঁ যে খুবেই ইউপিত এনডিএৰ ভাল হ'ব ভাল ৰিজাল্ট হ'ব তাত কোনো সন্দেহ নাই লোকেলটো আহিছে প্ৰায়বিলাক দলে আহিছে কিছুমান হয়তো নিৰ্বাচনত ব্যস্ত থকাৰ কাৰণে আজি ধৰক পাছোৱান ৰামবিলাস পাছোৱানৰ পুত্ৰ তেওঁ নিৰ্বাচনী ব্যস্ততাৰ মাজতে তেওঁ পিছবেলা ৰেলীও আছে বুলি কৈছে নিজেও কণ্টেষ্ট কৰিছে আহিছে প্ৰায়বিলাকেই আহিছে তো ভাল লাগিল সকলোৰে লগত মুখামুখি হৈ মাননীয় প্ৰধানমন্ত্ৰীয়ে সৌহাৰ্দ্যপূৰ্ণ সকলোৰে লগত বাৰ্তালাপ কৰিছে খা খবৰ লৈছে ক'ত কেনেকুৱা হৈছে কি হৈছে অসমৰো খা খবৰ লৈছে আমি অৱগত কৰিছোঁ এই কথাখিনি তাত এটা সুকীয়া পৰিৱেশ ভাল হৈছে ভোটৰ ব্যৱধানত নৰেন্দ্ৰ মোদী ডাঙৰীয়া সেই সমষ্টিৰ পৰা এইবাৰ জয়ী হ'ব তাত কোনো সন্দেহ নাই গোটেই এনডিএ যিটো